सिंहासना या वीणा वरदंड मंडिता करा या शुभ्रवस्त्रावृता या ब्रह्माच्युत शंकर অলংকৃতাৰ পিছতে আমি মঞ্চলৈ স্বাগতম জনাম জ্যোতিষ্মান দেৱ শৰ্মা স্বাগতম জনাম শাকি জি বুলটন আৰু তেখেতৰ পিছতে মঞ্চলৈ স্বাগতম জনাম ইয়ামিন আলী অলংকৃতাৰ পিছতে এই বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো জ্যোতিষ্মান দেৱ শৰ্মা সকলৰ শৈক্ষিক উত্তৰণৰ আকাৰে অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰদান কৰি অহা আনন্দৰাম বৰুৱা বঁটা 2020 বৰ্ষৰ সৰ্বমুঠ 16,000 টকাকৈ ট্ৰান্সফাৰ হ'ব 16,944 গৰাকী ছাত্ৰ ছাত্ৰীলৈ মুঠ 34 কোটি টকা জয় জয়তী আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা লাভ কৰাৰ বাবে মই আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটো আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ বাবে গতিকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে এই অনুষ্ঠানটোত উপস্থিত থাকি এই উপলব্ধি কৰিব লাগিব এগৰাকী মহান পণ্ডিতৰ নামেৰে এই বঁটা আপোনালোকৰ হাতত অৰ্পণ কৰা হৈছে এই বিশ্বাসেৰে আৰু এই আস্থাৰে আৰু এই আশাৰে যে আপোনালোকেও জীৱনৰ বাটত জাকত জিলিকা হৈ প্ৰতিষ্ঠা লাভ কৰক আৰু আপোনালোকে পাৰিব ঈশ্বৰে আপোনালোকৰ ব্যক্তিত্বত বহুতখিনি যোগ্যতা দক্ষতা দৃঢ়তা একাগ্ৰতা এই মানৱীয় গুণবিলাক বৌদ্ধিক গুণবিলাক ইতিমধ্যে দি এই পৃথিৱীলৈ আপোনালোকক প্ৰেৰণ কৰিছে এতিয়া যিখন ৰাজ্যত আপোনালোকে জন্ম লাভ কৰিছে যাক আমি মাতৃভূমি বুলি কওঁ অসমীয়া আই বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক লৈ অসমৰ মানচিত্ৰখন গঢ় লৈ উঠিছে আৰু বৃহত্তৰ অসমীয়া সমাজখন বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম লোকক লৈ গঢ় লৈ উঠিছে গতিকে এইখন সমাজৰ এগৰাকী ব্যক্তি হিচাপে আপোনালোকেও মনস্থ কৰিব লাগিব যে মই জীৱনত সদায় শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰিম মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিম মোৰ পৰিয়ালটোৰ লগতে মোৰ সমাজখনক মই বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিম ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যেনেধৰণে আমাৰ বাবে যুৱক যুৱতীসকলৰ বাবে লক্ষ্য স্থিৰ কৰি গৈছে বিশ্বজয় কৰিব লাগিব বিশ্ববিজয়ী নজোৱান অৰ্থাৎ সেই শক্তি আমাৰ ব্যক্তিত্বত বিৰাজমান কিন্তু এই শক্তিসমূহক সদ্ব্যৱহাৰ কৰিব লাগিব সততা আৰু নিষ্ঠাৰে ইয়াক উজ্জীৱিত কৰাৰ বাবে আপোনালোকে কঠোৰ পৰিশ্ৰমৰ সাধনাত মগ্ন হ'বই লাগিব আনন্দৰাম বৰুৱা
অসমৰ দৰে সেই সময়ত যাতায়াত ব্যৱস্থা যোগাযোগ ব্যৱস্থা নাছিল বিলাতলৈ যোৱা বুলি ক'লে 7 সাগৰ 13 নদী পাৰ হৈ যাব লাগে কেইবা মাহো লাগে কাৰণ তেতিয়া পানী জাহাজে যাব লগা আছিল গতিকে তেনেধৰণে গৈ বিলাতত উপস্থিত হৈ শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ্থীৰে জীৱনৰ বাটত প্ৰতিটো দায়িত্ব নিষ্ঠাৰে পালন কৰি আজি আমাৰ বাবে আদৰ্শ পুৰুষ হিচাপে আমাৰ সন্মুখত থিয় হৈ আছে আৰু তেখেতক শিক্ষা জগতৰ আদৰ্শ ব্যক্তি হিচাপে আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ হৃদয়ৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আনন্দৰাম বৰুৱা ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপুনি যেনেধৰণে অসমীয়া জাতিটো বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিলে ভাৰতবৰ্ষৰ অন্যতম 5 গৰাকীৰ ভিতৰত প্ৰশাসনিক বিষয়া হিচাপে সেই সময়তে আপুনি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অসমীয়াই মান সন্মান স্বাভিমান বৃদ্ধি কৰিলে যোগ্যতা আৰু দক্ষতাৰ পৰিচয় দিলে সেই ধৰণে আপোনালোকেও নিজক গঢ় দিব লাগিব আৰু পাৰিব ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে মন কৰিলে চন হয় where there is will there is way পাৰিব আপোনালোকে পাৰিবনে নাই পাৰিবনে নাই আৰু জোৰকে কওঁ এই আৱাজটো এই শব্দৰ ধ্বনিয়ে আমাক সকলোকে শক্তিশালী কৰি তুলিছে ইচ্ছা শক্তি প্ৰবল ৰূপত গঢ় দিছে কাৰণ knowledge is power knowledge can be acquired through education গতিকে সেইভাবে আজি আপোনালোকে শিক্ষা গ্ৰহণ কৰি দশম শ্ৰেণীলৈকে খুব আপোনালোকে একাগ্ৰতাৰে শৃংখলাবদ্ধতাৰে অধ্যয়ন কৰাৰ বাবে আজি এনেধৰণে আপোনালোকে ফলাফল দেখাবলৈ সক্ষম হৈছে অসমৰ ৰাইজে আপোনালোকক লৈ গৌৰৱান্বিত 3,50,00,000 লোক এইখন ৰাজ্যত থাকে 3,50,00,000 মানে 35 million population in the state of Assam. বৃহৎ সংখ্যক ৰাইজে আপোনালোকক লৈ আশাৰে বাট চাই আছে আমাৰ উঠি অহা এই মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে এইখন অসমক বিশ্বৰ বুকুত অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে বিভিন্ন কৰ্মক্ষেত্ৰত কোনোবাই বৈজ্ঞানিক হিচাপে কোনোবাই শিক্ষাবিদ হিচাপে কোনোবাই গৱেষক হিচাপে কোনোবাই লেখক হিচাপে কোনোবাই কবি হিচাপে কোনোবাই ডাঙৰ অভিযন্তা হিচাপে কোনোবাই ডাক্তৰ হিচাপে কোনোবাই প্ৰশাসনিক বিষয়া হিচাপে বিভিন্ন কৰ্মক্ষেত্ৰলৈ আপোনালোকে ঢকলি মিলিব আৰু সেই কৰ্মক্ষেত্ৰত আপোনালোকে যেতিয়া কৰ্মসংস্থাপন পাব আৰু তেতিয়া আপোনালোকে আপোনালোকৰ পৰিচয় কৰ্মদক্ষতাৰ যোগেদি দাঙি ধৰিবলৈ সক্ষম হ'ব আৰু তেতিয়া আপোনাৰ পৰিচয় সুধিব আপুনি ক'ৰ পৰা আহিছে ভাৰতবৰ্ষক বিশ্বৰ যিকোনো প্ৰান্ত তেতিয়া কয় মই ভাৰতবৰ্ষৰ অসমৰ পৰা আহিছোঁ অসম ক'ত আপুনি পৰিচয় দাঙি ধৰিব লাগিব অসম মাতৃ সন্দৰ্ভত গুণানুকীৰ্তন কৰিব লাগিব এইখন অসম ৰূপহী আই নহয় ইমান সুন্দৰ সেউজীয়া ধৰণী ধৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি মূল্যবোধৰ এইখন শক্তিশালী পথাৰ বাৰেৰখনীয়া কৃষ্টি সংস্কৃতি সমন্বয়ৰ এইখন সুন্দৰ পথাৰ এইখনেই হৈছে অসম অসমীয়াই গতিকে মাতৃভূমিক শক্তিশালী ৰূপত পৰিচয় দিয়াৰ কাম আপোনালোকে নিশ্চিতভাৱে সেই স্থানত আপোনালোকে কৰিব গতিকে সেইভাবে আপোনালোকে মই ভাবো যে এইখন অসমক আপোনালোকে আৱিষ্কাৰ কৰিব লাগিব ইউ হেভ টু ডিস্কভাৰ আসাম কেৱল যিখন জিলাত জন্ম হৈছে যিখন গাঁৱৰ পৰা আহিছে যিখন চহৰৰ পৰা আহিছে সেইখিনি কথা জানিলেই নহ'ব যিখন ৰাজ্য আপোনাৰ ৰাজ্য অসমৰ বুকুত কি কি সম্পদ সম্ভাৱনা শক্তি আছে what are the resources what are the potentialities possibilities and prosperities available in the state of Assam that should be discovered through dedicated study and research it is possible কাৰণ অসমৰ
বিষয়ে যদি আমি ভালদৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত হওক বিদেশত গৈ পেলাই যদি ক'ব নোৱাৰোঁ তেতিয়াহ'লে এইখন ৰাজ্যৰ দুৰ্বলতা প্ৰকাশ কৰা হয়। সেইকাৰণে আমি 2016 চনতে চৰকাৰ গঠন কৰিয়ে এটি কাৰ্যসূচী হাতত লৈছোঁ, ডিস্কভাৰী অফ আছাম। অসমৰ বুকুত কিমান প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তি আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিৰ সন্দৰ্ভত কেনেধৰণে অভিমত প্ৰকাশ কৰিছে, অষ্টলস্ত বুলি কৈছে ভাৰতবৰ্ষ। আৰু কৈছে এনি অৰ্থ হৈ নিউ ইঞ্জিন ফৰ ইণ্ডিয়াছ গ্ৰোথ। আৰু এইখন অসমক কৈছে বা এই উত্তৰ পূৰ্বাঞ্চলক কৈছে ইয়াত প্ৰাকৃতিক সম্পদ সম্ভাৱনাই বিৰাজমান, ইয়াক জৈৱিক কেন্দ্ৰবিন্দু হিচাপে ভাৰতবৰ্ষৰ বুকুত গঢ় দিব পাৰি। এই কথাবিলাক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেই কোৱা নাই। তেখেতে বহু বছৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যত জিলাই জিলাই গৈ তাত থাকি সেই গাঁৱৰ, সেই চাহ বাগিচা, সেই চহৰৰ, সেই পাহাৰ, সেই ভৈয়ামৰ ৰাইজৰ লগত কথা বতৰা পাতি মত বিনিময় কৰি ৰাইজৰ পৰা সবিশেষ সংগ্ৰহ কৰিহে এনেধৰণৰ উক্তি প্ৰদান কৰিছে। অষ্টলস্মি অৰ্থাৎ ভাৰতবৰ্ষৰ শক্তি ভাণ্ডাৰ যদি ক'ৰবাত মজুত আছে সেইখনে হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চল। গতিকে এই অঞ্চলৰ জন্ম লাভ কৰি আপোনালোক আমি সকলো সৌভাগ্যৱান। এতিয়া আমাৰ দায়িত্ব হ'ল আমাৰ অসমৰ মানচিত্ৰখনক ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বুকুত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা। আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্যত আপোনালোকে বহুখিনি কথা আজি উমান পাবলৈ সক্ষম হৈছে। আমি কি নীতিৰ দ্বাৰা শিক্ষা ব্যৱস্থাটোক শক্তিশালী ৰূপ দিছোঁ, আধুনিক ৰূপ দিছোঁ, আৰু কেনেধৰণে প্ৰতিটো পৰিয়ালৰ ছাত্ৰ ছাত্ৰী যাতে সকলোৱে শিক্ষা গ্ৰহণ কৰিব পাৰে, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ পুত্ৰ কন্যাও যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি কেনেধৰণে আঁচনি আমি ৰূপায়ণ কৰিছোঁ এই সন্দৰ্ভত আপোনালোকক সুস্পষ্টভাৱে জনাই দিছোঁ। ইয়াৰ উপৰিও আপোনালোকৰ বাবেই 8খনকৈ মেডিকেল কলেজ নিৰ্মাণ কাৰ্য চলি আছে, কেৱল আপোনালোকৰ ভৱিষ্যত গঢ় দিবৰ বাবে। যেনে ভৱিষ্যতে আপোনালোকে ক'ব নোৱাৰে অসমত মেডিকেল কলেজ নাই, আমি বাহিৰত পঢ়িবলৈ লগা হৈছে। আপোনালোকৰ বাবে ইঞ্জিনিয়াৰিং কলেজ, প্ৰায় 9খন ইঞ্জিনিয়াৰিং কলেজ, 32খন পলিটেকনিক, আৰু ইয়াৰ পৰা বিশ্ববিদ্যালয়, ক্ৰীড়া বিশ্ববিদ্যালয়, শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, কালচাৰেল ইউনিভাৰ্চিটি, ভট্টদেৱ বিশ্ববিদ্যালয়, শ্ৰী শ্ৰী মাধৱদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, সতী সাধিনী বিশ্ববিদ্যালয়, স্কিল ইউনিভাৰ্চিটি, আৰু এনেধৰণে বহু কাৰিকৰী অনুষ্ঠান, প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আপোনালোকৰ ভৱিষ্যত নিৰ্মাণ কৰাৰ স্বাৰ্থত গঢ় দিয়া হৈছে। সেইবাবে আপোনালোকে নিষ্ঠাৰে অধ্যয়ন কৰক। আপোনালোকে মেট্ৰিকত ভাল ৰিজাল্ট কৰিলে, উই আৰ প্ৰাউড অফ ইউৰ এচিভমেণ্ট। কিন্তু কেৱল ইয়াতে ক্ষান্ত থাকিলে নহ'ব, উই হেভ মেনি মাইলছ টু গো, হয়নে? বহুত কাম কৰিবলৈ বাকী আছে। আৰু আপোনালোকৰ মাতৃ পিতৃৰ লগতে আমাৰ গোটেই সমাজখনৰ আপোনালোকৰ ওপৰত বহুত বেছি আশা, আপোনালোকক লৈ বহুত বেছি আমি এতিয়া কল্পনা কৰিবলৈ বা সপোন দেখিবলৈ আৰম্ভ কৰিছোঁ। কাৰণ এই আজি প্ৰায় 16,000তকৈ অধিক ছাত্ৰ ছাত্ৰীৰ বাবে DBT যোগেদি আজি তেখেতসকলৰ বেংকৰ একাউণ্টত আমি ইয়াত ছুইচ অন কৰাৰ লগে লগে কম সময়ৰ ভিতৰতে বেংকৰ একাউণ্টত এইবিলাক পইচা জমা হ'ব। এই পইচাকেইটা আপোনালোকক দিয়া হৈছে, এইভাবে দিয়া হৈছে যে আপোনালোকে বহুত কষ্ট স্বীকাৰ কৰি ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। চৰকাৰৰ তৰফৰ পৰা কৃতজ্ঞতা চিনস্বৰূপে আপোনালোকক উৎসাহিত কৰাৰ বাবে যাতে অধিক আপোনালোকে কষ্ট কৰে, অধ্যয়ন কৰে, আৰু ইয়াতকৈ ভাল ফলাফল আপোনালোকে জীৱনৰ বাটত লাভ কৰিবলৈ সক্ষম হয়। আজি অসম এনেধৰণৰ এটা স্থানত অৱস্থিত যে আমাৰ
দাঁতি কাহুৰীয়া যিবিলাক বিদেশ ৰাষ্ট্ৰ ASEAN এটা ফ্যামিলি 10খন বিদেশ ৰাষ্ট্ৰ Myanmar, Thailand, Laos, Cambodia, Brunei, Vietnam, Singapore, Philippines, Malaysia 10খন যাক কয় ASEAN আৰু এইফালে BBN বাংলাদেশ ভূটান নেপাল এই বৃহত্তৰ অঞ্চলটোৰ মাজত আমি অৱস্থান কৰিছো চৌদিশে প্ৰায় 80 কোটি জনগণে বসবাস কৰে 800 মিলিয়ন পপুলেশ্যন এইখন এখন ডাঙৰ বজাৰ এতিয়া আমি যদি ব্যৱসায় বাণিজ্য স্বাস্থ্য শিক্ষা সংস্কৃতি ক্ৰীড়া প্ৰযুক্তি সকলো ক্ষেত্ৰতে আমি যদি আমাৰ পাৰ্গতালি দেখাবলৈ সক্ষম হওঁ তেতিয়াহ'লে এই চুবুৰীয়া ৰাষ্ট্ৰসমূহ আমি ৰাজত্ব কৰিবলৈ সক্ষম হম যোগ্যতাৰ ভিত্তিত আমাৰ উন্নত মানৱ সম্পদক চুবুৰীয়া ৰাষ্ট্ৰই আশাৰে বিচাৰিব গতিকে সেইবাবে আমাৰ প্ৰতিযোগিতা যিটো মন এই প্ৰতিযোগিতাৰ মনটো আমি অধিক তীব্ৰ ৰূপ দিব লাগিব আৰু আমি থিৰাং কৰিব লাগিব যে অসমখন দক্ষিণ পূব এছিয়াৰ প্ৰভাৱশালী ৰাজ্য হিচাপে যাতে ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা হয় আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আমাক সুযোগ দিছে একটিছ পলিচিৰ যোগেদি আমাক দক্ষিণ পূব এছিয়াৰ ভিতৰত শক্তিশালী ৰূপত নিজক প্ৰতিষ্ঠা লাভ কৰাৰ বাবে প্ৰয়াস কৰাৰ নিমিত্তে একটিছ পলিচিৰ যোগেদি অগ্ৰসৰ হোৱাৰ বাবে তেখেতে পৰামৰ্শ দিছে কানেক্টিভিটি কমিউনিকেশ্যন ইনফৰমেশ্যন ৱেজ এই সকলোবিলাকৰ ক্ষেত্ৰতো চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে বুজাবুজি চুক্তি কৰি ইতিমধ্যে আমাৰ যাতায়াত ব্যৱস্থা সুচল কৰিছে গুৱাহাটী ছিংগাপুৰ গুৱাহাটী বেংকক গুৱাহাটী ঢাকা গুৱাহাটী পাৰো ইতিমধ্যে উৰাজাহাজ চলাচল কৰাৰ বাবে উড়ান ইণ্টাৰনেশ্যনেল আঁচনিৰ যোগেদি এই কামত ভাৰত চৰকাৰ অগ্ৰসৰ হৈছে অৰ্থাৎ ইতিমধ্যে কম দিনৰ ভিতৰত আপোনালোকে দেখিছে স্পাইসজেট কাৰ্গো ফ্লাইট তেখেতসকলে ইন্ট্ৰোডিউচ কৰিছে আৰু সেইটো ভাৰত চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অনুমতিৰ ভিত্তিত সেইটো সম্ভৱ হৈছে এতিয়া অসমৰ বুকুত উৎপাদিত শাক পাচলি হওক ফল মূল হওক বা অন্যান্য বেম্বো বেছ প্ৰডাক্ট হওক ৱাটাৰ হাইচিন প্ৰডাক্ট হওক বিভিন্ন উৎপাদিত আমাৰ মহিলা আইসকলে বৈ উলিওৱা কাপোৰৰ বিভিন্ন ধৰণৰ সামগ্ৰী হওক এইবিলাক এতিয়া আমি চুবুৰীয়া ৰাষ্ট্ৰত ৰপ্তানি কৰিবলৈ সুন্দৰ সুযোগ লাভ কৰিলোঁ কিন্তু সেইবাবে আমি এতিয়াৰ পৰাই থিৰাং কৰিব লাগিব যে বিশ্বজয় কৰিব লগা হ'লে বিশ্বৰ বুকুত উন্নত মানদণ্ডৰ উৎপাদিত সামগ্ৰী আৰু উন্নত মানদণ্ডৰ মানৱ সম্পদ আমি নিশ্চিতভাৱে গঢ় দিব লাগিব আৰু তেতিয়া বিশ্বৰ প্ৰতিটো ঠাইতে আমাৰ চাহিদা বৃদ্ধি হ'ব গতিকে সেইবাবে মই ভাবোঁ যে আপোনালোকে পাৰিব বহু বিশ্বাসেৰে মই এইখিনি কথা কৈছোঁ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কেনেধৰণে গুৰু ভক্তিৰে সততা নিষ্ঠাৰে শিক্ষা জীৱনত অগ্ৰসৰ হ'ব লাগে মূল্যবোধৰ আধাৰত কেনেধৰণে জীৱনটো সুন্দৰ ৰূপত গঢ় দিব লাগে এই কথাখিনি তেখেতে বৰ সুন্দৰভাৱে আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছে মই ভাবোঁ আপোনালোকে এইবিলাক কথা নিশ্চিতভাৱে আগন্তুক দিনত মনত ৰাখিব মই আৰু বেছি দীঘলীয়া বক্তব্য দিব বিচৰা নাই আনন্দৰাম বৰুৱাৰ কথা আপোনালোকে ইতিমধ্যে অধ্যয়ন কৰি আহিছে আপোনালোকে জানে যে তেখেতৰ নামেৰে এই বঁটা আৰম্ভ কৰি আমিও অত্যন্ত আনন্দিত হৈছোঁ আৰু এনেধৰণে আমাৰ প্ৰভাৱ পুৰুষসকলৰ আদৰ্শৰে আমি সমাজখনক আগুৱাই নিব লাগিব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নটসূৰ্য ফণী শৰ্মা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এনেধৰণে যিসকল মহান মনীষীয়ে আমাৰ সমাজখন প্ৰাণৱন্ত কৰি থৈ গৈছে তেখেতসকলৰ গীত মাত স্মৰণ কৰিলেই গীত মাত আমি স্মৰণ কৰিলেই আমি পুনৰ দুগুণ উৎসাহেৰে নিজৰ জীৱন গঢ় দিয়াৰ বাবে আমি শক্তি আয়ত্ত কৰিবলৈ সক্ষম হওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ এখেতসকলে প্ৰতিষ্ঠা কৰা নাম ধৰ্মৰ যোগেদি
আমি যিখন সাংস্কৃতিক আৰু আধ্যাত্মিক সমাজ পাবলৈ সক্ষম হলো, যিবিলাক ভক্তি ৰহৰ যোগেদি আমাৰ সমাজখনক শক্তিশালী কৰাৰ শান্তি দ্বাৰা সমন্বয় ৰচনা কৰাৰ বাবে গুৰুজনাই পথৰ সন্ধান দি গ'ল। সেই পথৰে আজি অসমীয়া সমাজখন, বৃহত্তৰ অসমীয়া সমাজখন আজি একবিংশ শতিকাত দক্ষতাৰে আগুৱাই যাবলৈ সক্ষম হৈছে। গতিকে এইভাবে মই আশা ৰাখিছোঁ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেখেতৰ নামেৰে প্ৰতিষ্ঠা লাভ কৰা এই শংকৰদেৱ কলাক্ষেত্ৰত আজি আপোনালোকে এই বঁটা গ্ৰহণ কৰিছে। কিমান সৌভাগ্যৱান, গুৰুজনাৰ কৃপা দৃষ্টি আপোনালোকে পাওক, সেইটো মই মনে প্ৰাণে বিচাৰিছোঁ। গুৰু ভক্তি সদায় আপোনালোকে ৰাখিব। আদিগুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু, এই তিনি গুৰুৰ আশীৰ্বাদ লৈ জীৱন যাত্ৰা আপোনালোকে দৃঢ়তাৰে আগুৱাই যাওক। অসমলৈ বহু গৌৰৱ কঢ়িয়াই আনক দেশ বিদেশৰ পৰা। আৰু এইখন অসম বৰ ধুনীয়া। নিজৰ ৰাজ্যখনৰ আপোনালোকে চাবলৈ শিকিব। ৰাজ্যখন বৰ ধুনীয়া, ইমান মনোমোহা দৃশ্য আছে। পাহাৰ, ভৈয়াম, খাল, বিল, জান জুৰি, হয়নে, নদ নদী, ইমান সুন্দৰ। তিনিখন পাহাৰীয়া জিলা, বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ 121খন উপনদী, বৰাক আৰু ইয়াৰ 16খন উপনদী, প্ৰায় 27শ আমাৰ ডাঙৰ ডাঙৰ ঐতিহাসিক বিল, কিমান সুন্দৰ জলাশয় আছে। আৰু সেই কাজিৰঙাৰ এশিঙীয়া গড়, লগতে বহু সম্পদ সম্ভাৱনা শক্তি আছে এইখন অসমত। কেৱল আমি বুটলিব জানিব লাগিব। গতিকে মই ভাবোঁ বাৰীৰ অসমীয়া কৃষ্টি সংস্কৃতি, এইখন সুন্দৰ অসমীয়া সমাজ, এইখন সমাজত আপোনালোকে জন্ম লাভ কৰি নিশ্চিতভাৱে জীৱনৰ বাটত আপোনালোকে আগুৱাই যোৱাৰ নিমিত্তে শক্তিশালী প্ৰয়াস কৰিব। আৰু আপোনালোকে ভৱিষ্যতৰ দিনত এটি কথা মনত ৰাখিব, যি কামেই কৰিব সততাৰে কৰিব, নিষ্ঠাৰে কৰিব, একাগ্ৰতাৰে কৰিব। আৰু যুগটো হৈছে প্ৰতিযোগিতাৰ। একবিংশ শতিকা বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা প্ৰভাৱান্বিত এইখন সমাজ বিশ্বৰ বুকুত। কিন্তু আমি ইয়াৰ মাজতো মানৱীয় প্ৰমূল্যবোধ জীয়াই ৰাখিহে জীৱন গঢ়াৰ নিমিত্তে আমি আগুৱাই যাব লাগিব, সমাজ নিৰ্মাণ কৰাৰ বাবে আগুৱাই যাব লাগিব। এইখিনি কথাকে কৈ মই আজি অনুষ্ঠানত সুন্দৰভাৱে আয়োজন কৰাৰ বাবে আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতে শিক্ষা বিভাগৰ দায়িত্ব লৈ বহু অভিলাষী আঁচনি সঠিক সময়ত ৰূপায়ণ কৰিছে আৰু এই বিভাগটোৰ যোগেদি আমাৰ লক্ষ লক্ষ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিছে, মনোবল যোগান ধৰিছে। ইয়াৰ উপৰিও এই বিভাগৰ বিষয়া কৰ্মচাৰীসকলকো মই ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত আমি শিক্ষাৰ যোগেদিহে শক্তিশালী হ'ব লাগিব, শিক্ষাৰ যোগেদিহে আমি বিশ্বজয় কৰিব লাগিব। গতিকে এই বিভাগটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই বিভাগৰ অবিহনে ৰাজ্য চৰকাৰে আগুৱাই যাব নোৱাৰে। গতিকে সেইবাবে মানৱ সম্পদ গঢ় দিয়া এই বিভাগ আগন্তুক দিনত সদায় শক্তিশালী হৈ থাকক, তাৰ বাবে যেন আপোনালোক সকলোৱে সহযোগিতা আগবঢ়ায়। এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।